ভাবি আছিলো আমচুৰ কৰিলে বুলি ভাবিছিলো কোনোবাই। মই এনেকুৱা সংগঠনৰ নাম শুনা নাই, আমচুৰ বুলি ভাবিছিলো। তাৰ পৰা গম পাইছো আমচু। এটা আমচুৰ নে আমচু প্ৰথম সেইটো আমি প্ৰথমতে মই গম পাই লওঁ। মই ভাবিলো ক'ৰবাত কোনোবাই চুৰ কৰি নিলে শিৱসাগৰত, মই সেইটো ভাবিছিলো। তাৰ পৰা এতিয়াহে গম পাইছো আমচু বোলে। আম চুৰ হোৱা নাই, মই বহুত আম চুৰ হ'ল বুলি ভাবিছিলো চেণ্ট্ৰেল মাৰ্কেটৰ পৰা। মই এতিয়া সংগঠনটোনো কি প্ৰথম সেইটো মই জানি লওঁ, তাৰপিছত তেওঁলোকৰ ওপৰত আমি ৰিয়েকশ্যন দিম। আমচুৰ হে ন, ঠিক আছে। কথাটো হৈছে কি, ঐক্যবদ্ধ খিলঞ্জীয়া মানুহ ইয়াত একত্ৰিত হৈছে, ধৰ্মৰ ঊৰ্ধত ইয়াত থলগুৰি মানুহ একত্ৰিত হৈছে। আৰু ইয়াক ধৰ্মীয় ৰহন যদি কোনোবাই সানিব বিচাৰিছেতো ভুল বিচাৰিছে। আব্দুল ৰছিদ মণ্ডলৰ ওপৰত এতিয়া কংগ্ৰেছে কি ব্যৱস্থা লয় সেইটো লক্ষণীয় হ'ব। কাৰণ আব্দুল ৰছিদ মণ্ডলে খিলঞ্জীয়াৰ বিপক্ষে কথা কৈছে, কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰে নকৰে তাৰ ওপৰত কথা হ'ব। আজি প্ৰচণ্ড জাতীয়তাবাদী কিছুমান মানুহ, দুদিনমান আগলৈকে কমিউনিষ্ট হৈ থকা কিছুমান মানুহে আজি আওপকীয়াকৈ আমাৰ 30 জাতীয় জনগোষ্ঠীয় সংগঠনক বিজেপি দালাল, বিজেপি প্ৰৰোচনাত আমি কাম কৰিছোঁ বুলি ফেচবুক পোষ্ট দিয়া দেখিছোঁ। আওপকীয়াকৈ স্পষ্টকৈ কোৱা নাই, কিন্তু আমি তেখেতক কৈ দিওঁ আমি এদিন কমিউনিষ্ট এদিন জাতীয়তাবাদী মানুহ নহয়। আমাৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠন জাতীয়তাবাদ কৰি আছে আৰু জাতীয়তাবাদ সদায় ধৰ্মৰ ঊৰ্ধত কৰি আছে। ভাবি আছিলোঁ আমচুৰ কৰিলে বুলি ভাবিছিলোঁ কোনোবাই। মই এনেকুৱা সংগঠনৰ নাম শুনা নাই, আমচুৰ বুলি ভাবিছিলোঁ। তাৰ পৰা গম পাইছোঁ আমচু। এটা আমচুৰ নে আমচু প্ৰথম সেইটো আমি প্ৰথমতে মই গম পাই লওঁ। মই ভাবিলোঁ ক'ৰবাত কোনোবাই চুৰ কৰি নিলে শিৱসাগৰত, মই সেইটো ভাবিছিলোঁ। তাৰ পৰা এতিয়াহে গম পাইছোঁ আমচু বোলে। আম চুৰ হোৱা নাই, মই বহুত আম চুৰ হ'ল বুলি ভাবিছিলোঁ চেণ্ট্ৰেল মাৰ্কেটৰ পৰা। মই এতিয়া সংগঠনটোনো কি প্ৰথম সেইটো মই জানি লওঁ, তাৰপিছত তেওঁলোকৰ ওপৰত আমি ৰিয়েকশ্যন দিম। আমচুৰ হে ন, ঠিক আছে। কথাটো হৈছে কি, ঐক্যবদ্ধ খিলঞ্জীয়া মানুহ ইয়াত একত্ৰিত হৈছে, ধৰ্মৰ ঊৰ্ধত ইয়াত থলগুৰি মানুহ একত্ৰিত হৈছে। আৰু ইয়াক ধৰ্মীয় ৰহন যদি কোনোবাই সানিব বিচাৰিছেতো ভুল বিচাৰিছে। আব্দুল ৰছিদ মণ্ডলৰ ওপৰত এতিয়া কংগ্ৰেছে কি ব্যৱস্থা লয় সেইটো লক্ষণীয় হ'ব। কাৰণ আব্দুল ৰছিদ মণ্ডলে খিলঞ্জীয়াৰ বিপক্ষে কথা কৈছে, কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰে নকৰে তাৰ ওপৰত কথা হ'ব। আজি প্ৰচণ্ড জাতীয়তাবাদী কিছুমান মানুহ, দুদিনমান আগলৈকে কমিউনিষ্ট হৈ থকা কিছুমান মানুহে আজি আওপকীয়াকৈ আমাৰ 30 জাতীয় জনগোষ্ঠীয় সংগঠনক বিজেপি দালাল, বিজেপি প্ৰৰোচনাত আমি কাম কৰিছোঁ বুলি ফেচবুক পোষ্ট দিয়া দেখিছোঁ। আওপকীয়াকৈ স্পষ্টকৈ কোৱা নাই, কিন্তু আমি তেখেতক কৈ দিওঁ আমি এদিন কমিউনিষ্ট এদিন জাতীয়তাবাদী মানুহ নহয়। আমাৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠন জাতীয়তাবাদ কৰি আছে আৰু জাতীয়তাবাদ সদায় ধৰ্মৰ ঊৰ্ধত কৰি আছে।